অকল এয়া আমি যাবলৈ ওলাইছোঁ নামেৰিলৈ পিকনিক খাবলৈ। লগতে আমাৰ পৰিবাৰ আছে, এইপিনে ভাগিন আছে আৰু এইপিনে আমাৰ মোহন আছে, মোহন তেওঁ আৰু ইয়াৰ খুৰাদেউ আছে, খুব ধুনীয়া খানা বনাই তেওঁ আৰু লগতে মোৰ জীয়ৰী আছে। আমি এনেকৈ যাত্ৰাটো আৰম্ভ কৰিছোঁ, বহুত দেৰিয়ে হৈ গ'ল, এয়া আৰম্ভ কৰিছোঁ আৰু এনেকৈ আহি আহি আমি মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা কলীয়াভোমোৰা দলং পালোহি আৰু আমাৰ যাত্ৰাপথত আনন্দ ফূৰ্তিৰ মাজেৰে আহি খুব ধুনীয়া লাগিছে। আপোনালোকেও চাই থাককচোন আমাৰ এই যাত্ৰা। এয়া প্ৰাকৃতিক সৌন্দৰ্যৰে মনোমোহা নামেৰি ৰাষ্ট্ৰীয় উদ্যান। নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মনোমোহা সৌন্দৰ্যৰ মাজেৰে আমি সেউজীয়াবোৰ উপভোগ কৰি কৰি গৈ আছোঁ আমাৰ গন্তব্যস্থানলৈ বুলি। ইমান ধুনীয়া সেউজীয়া পৰিৱেশৰ মাজত মনটো ভৰপূৰ হৈ উঠিছে আনন্দ উল্লাসৰ মাজেৰে। এনেকৈ আমি যাত্ৰা কৰি আছোঁ নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে। আপোনালোককো দেখুৱাই আছোঁ দেই ৰাইজসকল, আপোনালোকে চাই থাকক প্ৰকৃতিৰ এই মনোমোহা দৃশ্য। নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি কৰি আমি অৱশেষত বহু পলমকৈ হ'লেও আমাৰ গন্তব্যস্থানত উপস্থিত হ'বলৈ সক্ষম হওঁ আৰু এয়া কামেং নদীৰ পাৰৰ সুন্দৰ সৌন্দৰ্য আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকেও আমাৰ লগতে সৌন্দৰ্য ভাৱকে উপভোগ কৰকচোন। এয়া কামেং নদীৰ পাৰত এটি সুন্দৰ ঠাই নিৰ্বাচন কৰি ল'লোঁ আৰু আমি চাহৰ যুঁজা কৰিবলৈ আৰম্ভ কৰিলোঁ। ঘৰৰ পৰা অনা চুঙা পিঠাই আমাৰ মোহনে কাটিবলৈ ধৰিছে আৰু আমাৰ বাকীসকলে চাহৰ যুঁজা কৰিছে আৰু ৰন্ধা বঢ়াৰ কাৰণে ধুনীয়াকৈ আয়োজন ভাগ আৰম্ভ কৰিছে। এইটো বাৰু কি কোনোবাই গেছ কৰিব পাৰে নে ক'বচোন বাৰু? এইটো কিন্তু এবিধ পানী হয়। নদীখনৰ অপৰূপ সৌন্দৰ্য দেখি বনভোজ খাবলৈ অহা সকলোবোৰ ব্যক্তি ওলাই আহিছে। কোনোবাই ৰিলছ বনাবলৈ ওলাই আহিছে, কোনোবাই ভিডিঅ' বনাবলৈ, কোনোবাই আকৌ নতুন বছৰত এখনি ফটো উঠিবলৈ বিশেষ আপোনজনৰ লগত, আৰু আমিও ওলাই আহিছোঁ ফটো উঠিবলৈ বুলি। ধুনীয়া ধুনীয়া বঢ়িয়া আছে। দিয়া নাচা নাচা, ভাল হৈছিলে। নগাঁৱৰ পৰা বিশ্বনাথ চাৰিআলি। ঠিকে আছে, নমস্কাৰ নমস্কাৰ, শুভ নৱবৰ্ষ দেই। অঁ ঠিক আছে, সুন্দৰ। হয় হয়, আমি আজি নতুন বছৰ বুলি আমি পিকনিক খাবলৈ আহিছোঁ ইয়ালৈ, ঘৰ চব পৰিয়াল মিলি। কিমানে আপুনি কিবা এটা কওক। টেষ্টি আছে। এয়া পুৰা আমাৰ খাদ্য চলি আছে। এনেকৈ আনন্দ ফূৰ্তিৰ মাজেৰে দিনটো পাৰ কৰাৰ পাছত বেলি ডুবিবলৈ ধৰা আমিও ঘৰমুৱা হ'লোঁ আৰু
প্ৰকৃতিৰ আমেজ অনুভৱ কৰি নাচ গান কৰি আহি থাকোঁতেই আমি তেজপুৰ টাউনৰ মাজত ৰ'বলগীয়া হ'লহি কাৰণ মোক এটি ফু মাৰিবলৈ দিলে অসম আৰক্ষীৰ দলটোৱে এয়া চাওকচোন খুৱাব লাগিব আমিও খুৱাব লাগিব নে দলং পালোহি আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ ৰ'ব আপোনালোকে মোক ভিডিঅ'টো কৰি দেখিলে জানো চাওকচোন ময়ো দুটামান ৰিলছ বনাবলৈ নদীৰ কাষত পষ্ট দিছিলোঁ তাৰে অলপমান আমেজ লওক আৰু সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জনাই ইয়াতে ভিডিঅ'টো অন্ত কৰিলোঁ ধন্যবাদ